বড়ো আৰু মুছলমানৰ কাজিয়াৰ বাবে দায়ী হাগ্ৰামা মহিলাৰী দায়ী বিপিএফৰ সেই সময়ৰ বিধায়ক আৰু পাৰিষদসকল চিৰাঙৰ বিজনীত কোকৰাঝাৰ সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ প্ৰচাৰ চলাই এই বিস্ফোৰক মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ কাজিয়া লাগাইছিলে এই কাজিয়া লগা মানুহবিলাক আছিলে বিপিএফ তেওঁলোকৰ নেতাবিলাক তেওঁলোকৰ এমএলএ বিলাকে আমাৰ বড়ো ভাইসকল আৰু মুছলমান ভাইসকলৰ মাজত কাজিয়া লগাইছিল মানুহ মৃত্যু মুখত পেলাইছিল এইবিলাক আমি হ'বলৈ দিয়া নাই আৰু হ'বলৈ নিদিওঁ আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ আমাৰ ৰাইজে ওদালগুৰি মাতৃঘাটী সংঘৰ্ষ পাহৰা নাই আমাৰ ৰাইজে কোকৰাঝাৰ মাতৃঘাটী সংঘৰ্ষ পাহৰা নাই গতিকে হাগ্ৰামা মহিলা ডাঙৰীয়া আপোনাৰ দিনত মানুহে এটি মৃত্যু মুখত পৰিছিল গতিকে আপুনি ডাঙৰ কথা নক'ব আপুনি এতিয়া নিজৰ ধৰ্ম নিৰপেক্ষ নক'ব আপোনাৰ দিনত ইয়াত হাজাৰ হাজাৰ মানুহ মৃত্যু মুখত পৰিছিল আৰু তাৰ কাৰণে আপুনি দায়ী আছিল তাৰ কাৰণে আপুনি দায়ী আজিও হয় ভৱিষ্যতেও হয় আপুনি মানুহক ক্ষমা খোজক নহ'লে মানুহে আপোনাৰ ভোট নিদিয়ে পীযুষ হাজৰিকাই ক'লে যি পাৰ্টি শাসনত থাকিলে ভাতৃঘাতী সংঘৰ্ষ হয় যি পাৰ্টি শাসনত থাকিলে হিন্দু মুছলমানৰ সংঘৰ্ষ হয় যি পাৰ্টি শাসনত থাকিলে বড়ো অবড়োৰ সংজ্ঞা ওলায় তেনে পাৰ্টিক ৰাইজে বয়কট কৰা উচিত গতিকে শ্ৰদ্ধা ৰাইজ এনেকুৱা পাৰ্টিক আমি ভোট দিব নালাগে যি পাৰ্টি শাসনত থাকিলে ভাতৃঘাতী সংঘৰ্ষ হয় যি পাৰ্টি শাসনত থাকিলে হিন্দু মুছলমানৰ মাজত কাজিয়া হয় মানুহ মৃত্যুমুখত পৰে বড়ো অবড়োৰ সংঘাত হয় তেনেকুৱা পাৰ্টি শাসনলৈকে আহিব নোৱাৰে নিৰ্বাচনৰ বতৰত এতিয়া ভীষণ ব্যস্ত পীযুষ হাজৰিকা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত দলীয় প্ৰাৰ্থী তপন গগৈৰ হৈ যোৰহাটত বাহৰ পাতি লৈছিল মন্ত্ৰীজনে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত নগাঁও সমষ্টিত চুকে কোনে প্ৰচাৰ চলাইছিল হাজৰিকাই ক'বলৈ গ'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পিছতেই এই নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ হৈ আটাইতকৈ বেছি কষ্ট কৰিছে নিৰ্বাচনী প্ৰচাৰ চলাইছে যুৱ মন্ত্ৰীজনে উজনি আৰু মধ্য অসমত সীমাহীন ব্যস্ততাৰ পাছত এইবাৰ মন্ত্ৰী পীযুষৰ মিছন কোকৰাঝাৰ সমষ্টিটোত বাহৰপাতি ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ মাৰাথন নিৰ্বাচনী প্ৰচাৰ হাজৰিকাৰ কোকৰাঝাৰ বাক্সা চিৰাং আটাইকেইখন জিলাতেই প্ৰচাৰ চলাইছে শালবাৰীৰ লাবদাংগুৰিত প্ৰচাৰ চলাই হাজৰিকাই ক'লে কোনো মাইকেলৰ জন্ম হোৱা নাই কাৰো দম হোৱা নাই যি ভাৰতীয় যি অসমীয়া যি খিলঞ্জীয়া এই মানুহক কোনোবাই উচ্ছেদ কৰিব বিটিয়াৰ পৰা তেনেকুৱা কাৰো জন্ম হোৱা নাই আপোনালোকৰ আগত আজি দৃঢ়তাৰে কৈছো মন্ত্ৰীজনৰ স্পষ্ট কথা ৰাইজে উন্নয়ন বিচাৰে গতিকে বহু ভোটৰ ব্যৱধানত জিকিব জয়ন্ত বসুমতাৰী ভাল দেখিছো আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াই বহু ভোটৰ ব্যৱধানত জয়লাভ কৰিব ৰাইজে এতিয়া উন্নয়ন বিচাৰে বিজনীৰ পৰা জিন্তু ভৰালী আৰু শালবাৰীৰ পৰা পবিত্ৰ মণ্ডলৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা